কোনে ভিডিঅ' কল কৰিছো আজাঙা এডখলে জাঙা তো সব কি সুন্দৰ তো ইমান ধুনীয়াকৈ ঘৰ চৰ বনাই থৈছে তো নদীখনৰ কিনাৰতে So hello guys, আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো এটা ভিডিঅ'ৰ মোৰ YouTube চেনেলটোলে আৰু আজি মটোভ্লগিং কৰিম বুলি ভাবিছো ফাৰ্ষ্ট ডে এটো সব মটোভ্লগিং সেটআপ কৰি ললো তো এতিয়া গৈ আছো জয়পুৰ গৈ আছো তো কল যাম গম পাব তো চাই থাকা ভিডিঅ'টো আৰু আপুনি যদি মোৰ চেনেলটো নতুন কৈছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু ধামাকা ভিডিঅ' হ'ব আজি তো বলক ভিডিঅ'টো আৰম্ভ কৰো আৰু এতিয়া গৈ আছো আমি জয়পুৰ গৈ আছো জয়পুৰ মানে নতুনকৈ এখন ৰিজৰ্ট খুলিছে তালৈ গৈ আছো আৰু লগত মোৰ লগৰ এজন যাব আৰু লগৰজনক আগত লৈ লম তো লগৰজনৰ ঘৰ অলপ আগত আছে তো লগৰজনক লৈ মেলি যাম তো এতিয়া মই অকলে গৈ আছো আজি ফাৰ্ষ্ট টাইম কৰিছো মটোভ্লগ আগতে কৰিছিলো যদিও এনেকৈ মানে হেলমেটত কেমেৰা লগাই কৰা নাছিলো আৰু আজি ফাৰ্ষ্ট টাইম মই কেমেৰা লগাই কৰিছো তো এতিয়া লগৰজনক লৈ লওঁ অলপ আগত আছে লগৰজন তো লগৰজনক লৈ মেলি জয়পুৰ যাম জয়পুৰ কলৈ গৈ আছো মই কৈ আছো আপোনালোকক অলপ আগত কৈ আছো তো ফাৰ্ষ্ট টাইম লগৰজনক লৈ লওঁ তাৰ পিছত কৈ আছো কলৈ গৈছো তো বলক এতিয়া লগৰজনক কাৰবাৰ লৈ লওঁ তাৰ পিছত গৈ থাকো অলপ পাছফালে আছে কেমেৰাটো আৰু এতিয়া লগৰজনক লৈ ললো আৰু এতিয়া মই লগৰজনৰ লগত গৈ আছো জয়পুৰ একচুৱেলি জয়পুৰ এতিয়া নতুনকৈ ৰিজৰ্ট এখন খুলিছে তাত গৈছো জয়পুৰৰ মানে দিহিঙৰ কিনাৰতে আছে জয়পুৰ তো তালৈ গৈ আছো আৰু তালৈ যোৱাৰ আগে মই বাঘৰত সোমাব লাগিব কাৰণ বাঘৰত সোমাই মেলি মই মাছখিনি দিব লাগিব একচুৱেলি বাঘ মই ফোন মাৰিলোঁ বা ৰাস্তাত ওলাই থাকিব দিছোঁ কাৰণ বাঘৰত সোমালে আকৌ মোৰ দেৰি হৈ যাব সেইটো কাৰণে মই ৰাস্তালৈ ওলাই আহিব দিছোঁ তো ৰাস্তালৈ ওলাই আহিলে মই মাছখিনি বাইক দি দিম আৰু বাইক দিয়াৰ পিছত চিধা মই জয়পুৰ যাম তো এতিয়া গৈ আছোঁ তো বলক মানে মই আগে যাম বুলি ভাবিছিলোঁ কিন্তু মটোভ্লগিঙৰ কাৰণে মই যিখিনি ছেটআপ মানে অৰ্ডাৰ কৰিছিলোঁ সেইখিনি আহি পোৱা নাছিলে কালি আহি পাইছে আৰু আজি মই এইটো হেলমেটত লগাই আৰু আজি ওলাই গৈছোঁ মই বেছিকৈ মটোভ্লগ কৰিব নাপাম কিয়নো মোৰ ৰুম যাব হ'ব 19 তাৰিখে মই ৰুম যাম সেইটো কাৰণে মই এতিয়া ৰুম যোৱা আগে তালৈ গৈ আহিছোঁ কাৰণ তাৰ ৰুম যোৱাৰ পিছত মই আকৌ এইবোৰ কৰিব নাপাম আৰু তাত গৈ পিনে স্কুটিও নাপাম ন তেনেকৈ সেইকাৰণে মানে মই আজি আৰু আমি কথা পাতিছিলোঁ ৰাতিপুৱা আহিম বুলি কাৰণ ৰাতিপুৱা আহিলে মানে ভাল লাগে আৰু ৰাতিপুৱা আহি কিন্তু মানে অলপ কাম ওলাল মানে কি মাছ ধৰিব লগা হ'ল সেইটো কাৰণে মানে পুখুৰী এটা আহিছিলোঁ মাছ ধৰিলোঁ সেইকাৰণে দেৰি হৈ গ'ল আৰু আহা এতিয়া টাইম হৈছে 2টা বাজি গ'ল 2টা বজাত আমি ওলাইছোঁ তো এতিয়া আৰু বাঘৰ পামগৈ বাঘৰত মই মাছকেইটা দি মেলি ডাইৰেক্ট জয়পুৰ যাম তো বলক আৰু এতিয়া বাঘ মাছকেইটা দি মেলি আমি এতিয়া গৈ আছোঁ আৰু অলপ দেৰি লাগিব কাৰণ ইমান ওচৰতো নহয় ঘৰৰ পৰা সেইটো কাৰণে অলপ দেৰি লাগিব তো গৈ আছোঁ কিমান দেৰি লাগে নাজানো তো এতিয়া গৈ আছোঁ আৰু কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব কাৰণ আজি মই ফাৰ্ষ্ট টাইম এনেকৈ মটোভ্লগ কৰিছোঁ তো এতিয়া পাই গ'লো টাউন মহাকটীয়া টাউন এতিয়া আমি ৰাইট চাইডে ঘূৰিম তো ৰাইট চাইডে ঘূৰিলে এই জয়পুৰ পাম আৰু লেফ্ট চাইডে যদি ঘূৰিলোঁ হ'লে এতিয়া ডিব্ৰুগড় পালি হ'লে আৰু একচুৱেলি জয়পুৰত এতিয়া নতুনকৈ ৰিজৰ্ট এখন খুলিছে মই তালৈ গৈ আছোঁ এতিয়া লগৰজনৰ লগত তো তাত গৈ চাওঁগৈ কেনেকুৱা আপোনালোকে দেখাম লগৰবোৰে কৈছে বুলি তো সেইটো কাৰণে ময়ো গৈ চাওঁ আৰু বেলেগত নহ'ব ফাৰ্ষ্ট টাইম স্কুটিখনত তেল ভৰাই ল'ব লাগিব তো তেল ভৰাই হৈ যায় তেল ভৰাই মেলি আৰু চিধা যাম গৈ ফুৰিম দেৰশ দিয়ক
এতিয়া তেল ভৰাই ল'লোঁ তো নিশ্চিন্ত এতিয়া গৈ থাকিব পাৰোঁ তো তেলৰ দাম বহুত বাঢ়ি গৈছে আমাৰ ইয়াত 100 টকা পালেগৈ তো ইমানো বাঢ়িব বুলি ভবা নাছিলোঁ যিটো হওক যাবই লাগিব আপোনালোকক দেখাবই লাগিব ধুনীয়া ধুনীয়া ঠাই আপোনালোকে মৰম দিব দিলে কি আৰু তেলৰ দাম বাঢ়িলেওতো ভিডিঅ' বনাব পাৰিম তেতিয়া মৰমটো যিমান পাৰে আৰু এতিয়া আমি পালোহি জয়পুৰ তিনিআলি আৰু আগতে মই গৈ পোৱা নাই তালৈ ইয়াৰ পৰা আৰু বেছি দূৰ নাই বুলি গম পাইছোঁ কাৰণ লগৰবোৰে কৈছে জয়পুৰ তিনিআলিৰ পৰা বেছি দূৰ নহয় আৰু যদি আমি ৰাইট চাইডে যাওঁ তেনেহ'লে আমি নামৰূপ পামগৈ আৰু যদি পোনে পোনে যাওঁগৈ তেনেহ'লে আমি অৰুণাচল পামগৈ আৰু তাৰপিছত আৰু যদি আমি লেফ্ট চাইডে ঘূৰোঁ তেতিয়া আমি পাম জয়পুৰ যিখন নতুনকৈ বনাই আছে ৰিজৰ্ট সেই ৰিজৰ্টখন পাম তো সেইকাৰণে আমি এতিয়া লেফ্ট চাইডে ঘূৰি দিম আৰু ইয়াৰ পৰা কিমান বেছি দূৰ নহয় বুলি কৈছে কিন্তু কেনি যায় ৰাস্তাটো গৈ পোৱা নাই ফোন মাৰিব লাগিব আগত গৈ তো এতিয়া ফোন মাৰি লওঁ তাৰপিছত গৈ আছোঁ আৰু এতিয়া ফোন কৰিলোঁ অলপ আগলৈ গৈছিলোঁ কিন্তু সেইটো ৰাস্তা নহৈছিলে এতিয়া টাৰ্ণিং ফালে ঘূৰিব লাগে বুলি ক'লে আৰু এতিয়া আমি ঘূৰিলোঁ ইয়াৰ পৰা আৰু বেছি নাই 1 কিলোমিটাৰমান আছে কিন্তু আগত অলপ বেয়া ৰাস্তা অলপ আছে আৰু এইডোখৰ পৰা অলপ বেয়া ৰাস্তা তো যি কি নহওক যাবই লাগিব বেয়া ৰাস্তা হ'লেও সিমানো বেয়া নহয় তো গৈ লওঁ প্ৰথমতে তাৰপিছত দেখাই আছোঁ আপোনালোকৰ সম্পূৰ্ণ ৰিজৰ্টখন তো মোৰ লগত আপোনালোকক গৈ থাকক আৰু এখন সুন্দৰ ৰিজৰ্ট চক ঘৰতে বহি চাওক আৰু মই গৈ আছোঁ আপুনি মোৰ লগত গৈ আছোঁ বুলি ভাবক তো এতিয়া আকৌ লেফ্ট চাইডে ঘূৰিব লাগিব আৰু ইয়াৰ পৰা আৰু বেছি নাই আমি আৰু অলপ গ'লে ৰিজৰ্টখন দেখিমেই তো বলক পাই গ'লোহি এতিয়া ৰিজৰ্টখন এয়া চাওক দিহিং তো পাই গ'লোহি এইখন হৈছে গেটখন তো আহিছিলোঁ এডোখৰ ৰাস্তা ভুল লাগিলে সেইটো কাৰণে অলপ দেৰি হৈ গ'ল পোৱাহি তো এইখন ৰিজৰ্টখন তো সম্পূৰ্ণভাৱে দেখাম ভালকৈ আপোনালোকক চাই থাকক এতিয়া গেটখন চক কি সুন্দৰকৈ বনাইছে তো বহুত ভাল লাগিছে গেটখন সোমাওঁতে ইমান ভাল ভিতৰ কিন্তু কিমান ভাল হ'ব তো ক'বই নালাগে তো এতিয়া সোমাই গ'লোঁ আৰু এয়া চব মানে সম্পূৰ্ণ বাঁহৰ চব কি সুন্দৰ তো ইমান ধুনীয়াকৈ ঘৰ চৰ বনাই থৈছে তো আৰু সম্পূৰ্ণ বাঁহেৰে তৈয়াৰ কৰিছে চক আৰু টকৌপাতেৰে চাউল চাইছে তো মানে বহুত ভাল লাগিছে আৰু আপোনালোকে ফিল নাপাব পাৰে মই এতিয়া গম পাইছোঁ ইয়াত আছোঁ কাৰণ আপোনালোকে আহিব তেতিয়া গম পাব কিমান ভাল লাগে মানে যিহেতু নদীৰ পাৰত আছে ঠাণ্ডা ঠাণ্ডা বতাহ বলি থাকে তো মানে ক'বলৈ একো ভাষা নাথাকে আৰু আহিওক আপোনালোকে এবাৰ চাই যাওক বহুত সুন্দৰ এয়া চক এখন হৈছে দিহিং নদীখন আৰু ইয়াৰ কিনাৰতে আছে ৰিজৰ্টখন চব বহি টিঙিখন আৰু এখনে হৈছে সুন্দৰ আছে চব কি সুন্দৰ ঠাইত আছে তো আৰু আপোনালোকক এতিয়া মই ড্ৰোন শ্বট এটা দেখাইছোঁ যদিও মই শ্বটটো লোৱা নাই আৰু মোৰ ড্ৰোনো নাই বাৰু হ'লেও মানে আপোনালোকক দেখাইছোঁ কাৰণ আপোনালোকো ভাল হ'ব তেতিয়া চাই তো ৰিজৰ্টখন কেনেকুৱা সম্পূৰ্ণ ৰিজৰ্টখন ওপৰৰ পৰা দেখিব তো তেনেহ'লে ড্ৰোন শ্বটটো চাই লওঁ
আৰু কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব আৰু এতিয়া আন্ধাৰ হৈ আহিছে ঘৰলৈ যাব লাগে আৰু ভিডিঅ'টো আজি ইমানতে এণ্ড কৰোঁ যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব আৰু যদি আপুনি মোৰ চেনেলটো নতুন কৰি চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব চ' আজিলৈ ভিডিঅ'টো ইমানতে সামৰোঁ লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে এটা নতুন ঠাইত তো আজিলৈ টিল দেন টাটা বাই বাই আৰু মোৰ লগত আদিত্য ভাই আহিছিলে এই আদিত্য ভাই তো হাই কৈ দে তো আদিত্য ভাই আহিছিলে তো আহি কেনেকুৱা লাগিলে কৈ দে লাজ লাগে বোলে কথা ক'বলৈ